Adiyo nama sodana menjaga gangga sodana nawang kemana mana sekamai dona sodana kunimana lola delo samon nong ladang nok sabina আজি ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু এই ফাগুনৰ প্ৰথমটো বুধবাৰে অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলে উদযাপন কৰে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আৰু আজি খদিয়াত আহি উপস্থিত হৈছোঁ। এই খদিয়াৰ বৰগড়াৰ যি মিচিংসকল আছে তেওঁলোকে অতি উলহ মালহেৰে আলি আই লৃগাং উদযাপন কৰিছে। কি সুন্দৰকৈ এখন গেট নিৰ্মাণ কৰিছে আৰু গেটৰ ভিতৰলৈ সোমাই যাম আৰু ভিতৰৰ দৃশ্যসমূহ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু এয়া হৈছে তেওঁলোকে নীতি নিয়মসমূহ কৰাৰ স্থলী আৰু মোৰ লগতে এই বৰগড়াৰ এজন স্থানীয় ব্যক্তি উপস্থিত আছে। প্ৰথমতে আপোনাৰ পৰিচয়টো জানি ল'ব বিচাৰিম। শ্ৰী জ্যোতিপ্ৰসাদ কামান, মই এজন শিক্ষক হয়, চায়েন্স টিচাৰ আৰু এইখন গাঁৱৰ এতিয়া মুৰব্বীৰ নিচিনা হৈ আছোঁ। কিন্তু ইয়াৰ মাণ্ডলিক কাৰ্য আজি আমাৰ আলি আই লৃগাং পৰ্ব আজি চলি আছে। আমাৰ প্ৰথম বুধবাৰ মানে অকল আমাৰ গাঁওখনতে নহয় গোটেই অসমতে প্ৰত্যেক মিচিং গাঁৱতে আলি আই লৃগাং উৎসৱ পালন। কিন্তু এটা ব্যক্তিক্ৰম এটা আমাৰ শদিয়াত এটা চিকাৰ পতা আছে। চিকাৰৰ পৰা ৱেলকাম কৰি আমি এতিয়া আদৰি আনিছোঁ। এই চিষ্টেমটো গোটেই অসমত নাই, আমাৰ শদিয়াত আছে। এইটো এতিয়া শদিয়াৰ পৰা ৱেলকাম কৰি আমি এই পৰ্বত মুৰংঘৰ বা মৌচুব বুলি কয়, এই মৌচুবত আমি উপস্থিত আহিছোঁ। আৰু মৌচুবৰ যিটো কাৰ্যকলাপ, যিটো পূৰ্বপুৰুষসকলক আমি কিছুমান ইয়াত সমূহীয়াভাৱে আমি কিছুমান কাৰ্য কৰিলোঁ। নৃত্য গীত, আহুদান সিঁচা, কাঠ আলু হওক, আহুদান হওক, মিঠা আলু হওক, আমি সিঁচা পৰ্ব আমি কৰিছোঁ। মিচিং মানে কৃষিজীৱী উৎসৱ পালন কৰে। কৃষিজীৱী মানুহ কৃষিৰ কাৰণে আমি আগৰ পৰা অতীতৰ পৰা চলি আহিছে। এইকাৰণে আজি স্মৰণ কৰি পূৰ্বপুৰুষক স্মৰণ কৰি চাৰ্চিং কাটাক স্মৰণ কৰি আজি আমি ইহঁতক স্মৰণ কৰি আজি আমি আহুদান সিঁচিলোঁ। আহুদান লৃগাং উৎসৱটো পালন কৰিছোঁ। আৰু আপোনাৰ ধৰি লওক যিটো আমাৰ অসমৰ বহাগ বিহু আৰু বহাগ বিহু কৃষিৰ লগতে সম্পৰ্কিত বিহু আৰু আপোনালোকৰ লৃগাঙো ঠিক তেনেকুৱা আজি আৰম্ভণি হৈছে। আমাৰ ফাগুন চ'ত মাহত এইটো আৰম্ভ হয়। আমি যিটো এতিয়া ঘৰৰ আগফালে আছো, এই ঘৰটো কি বুলি কোৱা হয়? মুৰংঘৰ আৰু মৌচুব বুলি কয়। মানে এই ঘৰটোৰ আৰ্হি আপোনাৰ পথাৰত যিটো ঘৰ বনাই লোৱা হয় সেইটোৱে নেকি? এইটো নহয়, ইয়াৰ এটা মানে যিটো গুণ এটা আছে। ইয়াৰ মানে আমি প্ৰত্যেক গাঁৱতে মৌচুব বা মুৰংঘৰত সমূহীয়াভাৱে সভা সমিতি পাতে। এইখন ৰাজহুৱা ঘৰ। আৰু আজি ইয়াত আপোনালোকৰ শিক্ষাৰ পৰা আদি কৰি গাঁওখনৰ সভা সমিতি গোটেইখিনি ইয়াতে কাৰ্য সম্পাদন কৰা হয় অতীতৰ পৰা। নিশ্চয়। আৰু যিহেতু আপোনালোকৰ পৰম্পৰাগত পানীয় ছাইমদ আৰু মোৰ লগত মৃণাল আছে, মই তেওঁক ওচৰৰ পৰা গৈ ছাইমদৰ দৃশ্য আৰু এইটো আজিৰ দিনটোৰ লগত বিশেষ মহত্ব আছে নেকি? আজিৰ দিনটোৰ লগত মহত্ব মানে অতীতৰ পৰা সেইটো চলি আছে। এই লৃগাঙত মানে পৌৰাপংটো চলে আমাৰ সমাজত। বগা আৰু মানে ছাই থাকে, কলা থাকে, কিন্তু প্ৰকৃততে লৃগাঙত আমাৰ বেছিভাগ আপোনাৰ ছাইমদটো ব্যৱহাৰ কৰে অতীতৰ পৰা। আৰু কিমান দিন লাগে এইটো পৰস্পৰাগত নিয়ম? এইটো প্ৰায় আমাৰ সমাজত কি কৰে, নৱেম্বৰৰ পৰা আমি বনোৱা হয়। মানে বস্তুটো পুৰত কৰিবলৈ দিয়ে। পুৰত নৱেম্বৰ প্ৰায় আমাৰ শদিয়াত বিশেষভাৱে মানে নৱেম্বৰ ডিচেম্বৰৰ পৰা বনায় লৃগাঙৰ কাৰণে। 2 মাহৰ আগতে প্ৰস্তুত কৰে। আৰু কি কি দিয়ে ক'লে ইয়াত? তাত মানে এইটো আমাৰ যিটো বনৌষধি, যিটো আপুনি জানে আৰু বগামত যেনেকৈ প্ৰস্তুত হয়, বনৌষধিৰ দ্বাৰা কিছুমান এই পিঠা সেইটোৰ পৰা মিক্স কৰি সেইটো ছাইমদ আপোনাৰ কি বুলি কয় তুগুৰি মিক্স কৰি সেইটো ছাইমদটো বনোৱা হয়। আৰু আজি আপোনাৰ জৰিয়তে ইমানখিনি বহুখিনি তথ্য গম পালোঁ। আৰু অন্য ঠাইৰ নিচিনাকৈ মিচিংসকলে আলি আই লৃগাং উদযাপন কৰে, কিন্তু শদিয়াৰ মিচিং জনগোষ্ঠীৰ লোকসকলে অলপ ব্যতিক্ৰম। সেয়া হৈছে চিকাৰ কৰা পদ্ধতি। এসপ্তাহ 2 সপ্তাহ আগত চিকাৰত যায়। চিকাৰত পোৱা যিটো মানে সামগ্ৰী, যিটো বস্তু পায়, শুকান মাছেই হওক, শুকান মাংসই হওক, আজি ৱেলকাম কৰি যিটো মানে মৌচুব ঘৰত আহি পিনে আমি যিটো সমূহীয়াভাৱে এইটো মানে পালন কৰোঁ। এই প্ৰচেছটো মানে বাহিৰা আমাৰ পালন কৰা দেখা নাযায়। ব্যক্তিগত আমাৰ শদিয়াতে চলি আছে বৰ্তমান। তাৰ মানে আগতে ধৰক এইখিনি সময়তে যেতিয়া পুৰণি কালত মানুহে চিকাৰলৈ যায় বা তাৰ পাছতে আহি খেতি আৰম্ভ হয়, তেনেকুৱা ধৰণৰ এটা। এতিয়া ঘৰে ঘৰে এতিয়া আপোনাৰ ধৰক আমাৰ পুৰাঙা পিন, যিটো টোপোলা ভাতটো পাব, ছাইমদ,
আপোনাৰ শুকান মাছ পাব, শুকান মাংস পাব, আদিন বুলি কয় মাংসটো। আৰু খন্তেক পাছতে যিহেতু আপোনালোকৰ গুমৰাগ নৃত্য হ'ব, গুমৰাগ নৃত্যটো গাভৰুবিলাকৰ গুমৰাগ নৃত্য, বোৱাৰীবিলাকে ভাগে ভাগে বা নিজৰ নৃত্য প্ৰদৰ্শন কৰিব ঘৰে ঘৰে হ'ব। মানে আজি ইয়াত যিহেতু হ'ব, খন্তেক পাছতে মানে আকৌ ঘৰে ঘৰে হ'ব। প্ৰথমে আমি মুখ্য মানুহ আমাৰ গামবুঢ়াৰ পৰা আৰম্ভ কৰে। আমাৰ নীতি এটা আছে, মুখ্য মানুহৰ পৰা প্ৰথমে আমাৰ লৃগাং উৎসৱ পালন কৰে, যিটো মানে আমাৰ হুঁচৰিটো প্ৰথমে গামবুঢ়াৰ লগত হ'ব, গণ্যমান্য ব্যক্তিৰ পৰা আৰম্ভ কৰে। এতিয়া আজি ৰাতি মানে ডেকা গাভৰুবিলাকে আপোনাৰ যিটো গামবুঢ়াৰ পৰা আৰম্ভ কৰিব, মানে যিটো হুঁচৰিবিলাক ঘৰে ঘৰে, কিন্তু হুঁচৰি এটা ডেকা গাভৰুৱে প্ৰত্যেক ঘৰে ঘৰে যাব, মানে কাকো এৰি নাযায়, প্ৰত্যেক ঘৰে ঘৰে হুঁচৰি যাব। নিশ্চয়কৈ ছাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়াই আছিল শদিয়াৰ বৰগড়াৰ মিচিং জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰা আলি আই লৃগাঙৰ কিছু দৃশ্য। আৰু খন্তেক পাছতেই আপোনালোকক ইয়াতে গুমৰাগ অনুষ্ঠিত হ'ব আৰু সেই গুমৰাগৰ দৃশ্যও আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আজি যিহেতু আলি আই লৃগাং আৰু শদিয়াৰ এক আলি আই লৃগাঙৰ লগত সংগতি ৰাখি অন্য এক পৰম্পৰা তেওঁলোকৰ আছে, যে চিকাৰ কৰা পৰম্পৰা। এগৰাকী খুৰা আছে, মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যে আমি বিভিন্ন সময়ত দেখুৱাইছোঁ অন্য প্ৰান্তৰ, ধৰক অসমৰ বিভিন্ন প্ৰান্তৰ আলি আই লৃগাঙৰ দৃশ্যসমূহ, আপোনালোকৰ পৰম্পৰাসমূহ, কিন্তু শদিয়াত শুনা পাইছোঁ বা আজি আহি দেখা পাইছোঁ যে চিকাৰ কৰা এক পৰম্পৰা আছে। কেনেকুৱা ধৰণেৰে প্ৰস্তুতি কৰা হয় বা কি এই আলি আই লৃগাঙৰ লগত কি সম্পৰ্ক আছে? আমাৰ মানে পৰম্পৰাটো এইটো যে আমি আগৰ পৰা আমাৰ ইয়াৰ শদিয়া অঞ্চলত প্ৰায়ভাগে এসপ্তাহ আগতে চিকাৰত যায়, মানে জংঘলত মাছ মাৰে, পহু চিকাৰ কৰে, যিটো পায়, যি মানে আজিকালিতো বন্দুকটো নাই, হ'লেও হাতৰ পৰা বা ধেনুকাৰ পৰা যিমান পায় পালে মানে লয় আৰু আনে আৰু ৰাইজক দেখুৱায়। আৰু মাছটোতো আছেই নদীত, সেইটো জালৰ পৰা বা লেঙিৰ পৰা বা সেইটো মাৰি আনি শুকুৱাই ৰাইজক একেলগে ইয়াত ভাগ বিতৰণ কৰি, মানে সমান যিমান পৰিয়াল আছে গাঁৱত, যিমান ঘৰ আছে, মানে চবক সমানকৈ ভাগ লগাই, মানে এইফালে ভাগ কৰি থকা হৈছে নহয় জানো? মৃণাল আছে মোৰ লগত, মৃণালে দেখুৱাই আছে এয়া মাছ হওক বা যিখিনি তেওঁলোকে গাহৰি মাংস হওক চিকাৰ মানে ধৰক আজিকালিতো আইনমতে দণ্ডনীয়, কিন্তু মানে পৰম্পৰাটো ৰক্ষাৰ স্বাৰ্থত সেইটো মানে জংঘলী চিকাৰ নকৰে আৰু গাহৰি কিনে গাঁৱৰ পৰা ছাগলী কিনে বা কিবা এইটো মহ হওক পালে মানে মহ কিনি যাতে মানে অলপ জংঘলৰ গাঁৱৰ পৰা অলপ চাইডত মাৰি কিনি মানে ভাগ বান্তি কৰে আৰু সেইটোৱে আৰু এই দাদাৰ হাততো দেখা পাইছো। আপুনি নিজে চিকাৰ গৈছিলে নে আপুনি ভাগ পালে? মই নিজে চিকাৰ গৈছো। কি পালে? মই মাছ পালো, তাৰপৰা গাহৰি পাইছিলো। মাছ আৰু গাহৰি মানে এইটো ধৰক আপোনালোকে কোনদিনা ওলাই গৈছিলে? আজিতো বুধবাৰ, আমি 3 দিন হৈ গ'ল, 3 দিনৰ আগতে। আৰু তেনেকে মাছ বা গাহৰি আপোনালোকে কিনি হওক যি হওক গাঁৱৰ মানুহেৰে মানে সমিল মিলেৰে খায়। পৰা যিসমূহ সামগ্ৰী সেয়া ভাগ বতৰা কৰি তেওঁলোকে এতিয়া য'ত আলি আই লৃগাঙৰ গুমৰাগ নৃত্য হ'ব সেই স্থানলৈ তেওঁলোক আহি আছে আৰু এয়া সকলোৱে তেওঁলোকে সমদল কৰি আহি আছে। আৰু মোৰ সানমিহলি পেজৰ যোগেদি বা সানমিহলি চেনেলটোৰ মাধ্যমেৰে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এয়াই হৈছে অসমৰ অন্যতম এক জনগোষ্ঠী, মিচিং জনগোষ্ঠী। আজি আপোনাৰ প্ৰথমটি বুধবাৰ আৰু এই প্ৰথমটি বুধবাৰ তেওঁলোকে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন কৰে। আৰু তেওঁলোকৰ শদিয়াৰ এক অন্য পৰম্পৰা আছে যে চিকাৰ কৰা পৰম্পৰা, আৰু এই চিকাৰ কৰা পৰম্পৰাৰ যিসমূহ সামগ্ৰী সেয়া ভাগ বতৰা কৰি তেওঁলোকে উলহ-মালহেৰে আহি থকা পৰিলক্ষিত হৈছে। আৰু খন্তেক সময়ৰ পাছতে আপোনালোকক গুমৰাগ নৃত্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম।
Borgora colonization singing. Ligang diri si pamina pupojar pono no yampono doni pono no kasing kata no kumpano muglu yari no kumpano pupojar ko yampono donante no ay kampo pa tapum tari lama gol kari sunai kampo bido pa silo no lupa ur ko ligang diri si pamina tem ko re bo misro no le go misro le go Ang umana pangila mamamikang koyoka Amerika Egeksuboyan ka Nuntiada Nuntiada অন্যতম জনগোষ্ঠী আৰু এয়া মিচিং ডেকা গাভৰুৰ যি গুমৰাগ নৃত্য সেয়া আপোনালোকক আজি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ শদিয়ালৈ আহিছোঁ সুন্দৰ যুৱতীসকলে এনেদৰে গুমৰাগ নৃত্যত মানে নৃত্য কৰা পৰিলক্ষিত হৈছে আৰু মোৰ লগত নৰেশ দা আছে তেওঁ দেখুৱাইছে গোটেই পৰিৱেশটো মই ধুনীয়াকৈ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ Adiyo nam sodana menjaga sodana nawang pemena mena se komoy na sodana kunmade lola delo samon nong laidam nokbina ক'ব বিচাৰিছোঁ শদিয়াৰ ধুনীয়া গাভৰুসকলৰ যি মিচিং নৃত্য আৰু মিচিং জনগোষ্ঠী বুলি ক'লে তেওঁলোকৰ এক সুকীয়া পৰম্পৰা আছে লাজ কৰিছে কি ক'ব বিচাৰিবা আজি তোমালোকৰ লিগাং কি বুলি শুভেচ্ছা জনাব বিচাৰিবা ভাল লাগিছে ইমান লাজ কেলে কৰিছা গোটেইকেইজন লাজ কৰিছা আচলতে তেওঁলোকে নৃত্য কৰাত ব্যস্ত আছে আৰু বছৰটোত ফাগুনৰ প্ৰথমটো বুধবাৰে লিগাং আহে তোমালোকৰ কৃষিভিত্তিক উৎসৱ কেনেকুৱা লাগে ভাল লাগে আজি তোমাৰ ঘৰ ইয়াতে আৰু আজি নৃত্য কৰিবৰ কাৰণে ওলাই আহিছে এইটো কি বুলি কয় গুমৰাগ নৃত্য ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ নামটো নিকিতা মৰাং ঠিক আছে সকলোৱে নৃত্য কৰিছে সকলোৱে আনন্দ কৰিছে এগৰাকী বাইদেউ আছে যে আপোনালোকৰ ধুনীয়া বছৰটোত ফাগুনৰ প্ৰথমটো বুধবাৰে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আহে আজি আপোনালোক ফূৰ্তি কৰিছে কেনেকুৱা লাগে ভাল লাগিছে আৰু কি কি নিয়ম পালন কৰিলে নিয়ম আজি পুৰং হেৰি মানে পুৰাং ভাত বনাই তাৰ পৰা আদা আৰু শুকান মাছ সেইটো মানে চাটনি এই বুঢ়াঙা পিনতে মানে মিলিকাই আৰু চাইমত হয় হয় চাইমতটো মেইন ন হয় চাইমতটো মেইন আমাৰ আপোনালোকৰ মেইন সেইটো নিয়ম নীতি লাগে নিয়ম নীতি লাগে আৰু এতিয়া ইয়াতো বিলাব মানে চব হয় আৰু ইয়াত আপোনাৰ শদিয়াত এটা বিশেষ পৰম্পৰা আছে চিকাৰ কৰা পৰম্পৰাটো ন বেলেগত নাই চিকাৰ কৰা 3 দিন 4 দিন মান আগতে ওলাব লাগিব তাৰ পৰা আজিৰ দিনত মানে বিহু তলি লৈ আৰু নাম কীৰ্তন কৰি মানে সিহঁতক আদৰিব যায় তাৰ পৰা এতিয়া লৈ আনি মানে ইয়াতে এতিয়া বিহুত মানে হেৰি কৰিছে আৰু আজি চিকাৰ কৰাৰ পাছত এতিয়া নিয়ম নীতি কৰা হৈছে নিয়ম নীতি কৰা হৈছে আৰু এয়া আপোনালোকৰ কি গুমৰাগ নৃত্য নেকি গুমৰাগ নৃত্য মিচিং হেৰি মানে আলি আই লৃগাঙৰ আচল হেৰি নিয়মটো আৰু শদিয়া আপোনালোকৰ এডোখৰ কি বুলি কয় বৰগৰা কলনী বৰগৰা কলনী
আপোনাকো আকৌ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এয়াই হৈছে মিচিং জনগোষ্ঠী উল্লেখ কৰি আছো আৰু বিভিন্নজনে নৰেশ দা আছে আকৌ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছো কিদৰে ধুনীয়া নৃত্য কৰি আছে তেওঁলোকৰ কণ্ঠত সুন্দৰ গান নিগৰিছে আৰু এই সদিয়াতে গুমৰাগ নৃত্য কৰি থকা এগৰাকী মৰম লগা ভণ্টিক লগ পাইছো তোমাৰ পৰিচয়টো জানি ল'ব বিচাৰিছো নামটো তোমাৰ আৰু কেনেকুৱা লাগে যেতিয়া তোমালোকৰ এই আলি আই লৃগাং আৰু তোমাৰ ঘৰ সদিয়াতে আজি কি কৰিলা লৃগাং আজিও ফূৰ্তি কৰিলো নাছিলা নচা দেখি আছো বাৰু ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছে আৰু এই যিটো তোমালোকৰ লৃগাং অসমৰ বিভিন্ন ঠাইত আজি পাতিছে কিন্তু সদিয়াত এটা পৰম্পৰা আছে যে চিকাৰ কৰা পৰম্পৰাটো নহয় জানো কি হয় চিকাৰ কৰা পৰম্পৰাটো কেনেকৈ হয় ভাগ বতৰাও হৈ গ'ল নেকি আজি মানে কোন কোন যায় চিকাৰলৈ মানে ঘৰৰ ডাঙৰ মানুহ যায় আৰু চিকাৰ কৰি লৈ আহে কি লৈ আহে হয় আৰু গাহৰি মাছ আনে আৰু আজি ইমান ধুনীয়াকৈ সাজিক আছে আহিছা ডেকালৰ চাইছে নাই ডেকালৰ চাইছে নাই নাই চোৱা নাই চোৱা বৰ দুখৰ কথা নেকি বহুত দুখৰ কথা নেকি বহুত দুখৰ কথা নেকি নহয় ধেমালি কৰিছো ভণ্টিৰ লগত আৰু এয়া হৈছে সদিয়াৰ জীয়ৰী আৰু তোমাকো পুনৰবাৰ আজি লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু তুমি নাছিলা নাই নাছিলা আৰু কেনেকুৱা লাগে লৃগাং আহি ভাল লাগে আৰু এয়া হৈছে সদিয়াৰ জীয়ৰী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে ভৰপূৰ সদিয়া আৰু সদিয়াৰ পৰা আজি আপোনালোকক আলি আই লৃগাঙৰ দৃশ্যসমূহ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো অসমৰ অন্যতম এক জনগোষ্ঠী মিচিং জনগোষ্ঠী আৰু মিচিং জনগোষ্ঠীয়ে ফাগুনৰ প্ৰথমটো বুধবাৰেই এনেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰিছে আলি আই লৃগাং আৰু পুনৰবাৰ আমাৰ এই ভিডিঅ'ৰ মাধ্যমেৰে সকলোলৈকে আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ সামৰিছো জয় আই অসম